চেনেলটো মই টেকনিকেল আছাম। আপোনালোকে যদি টেকনিকেল আছামৰ ভিডিঅ'বিলাক চাইছে চ' গাইজ ভিডিঅ'বিলাক চাব, কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাব। আৰু লগতে যিটো টিলিঙাটো থাকে টিলিঙাটো দবাব নকৰে। তেনেকৈ যদি টিলিঙাটো দবাই দিয়ে তেতিয়া মই এনেকুৱা লেটেষ্ট ভিডিঅ' অসমীয়া আপোনাৰ ওচৰতকৈ আগত সোনকালে পাব। চ' গাইজ আৰু মোৰ ইনষ্টাগ্ৰামতো ফ'ল' কৰিব নাপাহৰিব, ইনষ্টাগ্ৰামত তলত লিংক দিয়া থাকিব। আৰু আৰু এটা মোৰ যিটো নতুন চেনেল এটা খুলিছোঁ, চ' এইটো ব্লগ আপোনালোকে জেগা দেখুওৱা, তাৰমানে ব্লগ মানে চবেই বুজি পাইছে। চ' এই চেনেলটো চাব, ভিডিঅ'বিলাক কেনেকুৱা চাব কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো তলত তাৰ লিংকটো দিয়া থাকিব। চলিয়ে গাইজ আজকা ভিডিঅ' কাম ষ্টাৰ্ট करते हैं। চ' গাইজ বহুত মানুহৰ মনত এটা কথা আহি পৰে যে কেতিয়াবা প্ৰথম মুৰ্গী আহিছিল না তাত ডিম আহিছিল। চ' গাইজ ভিডিঅ'টো অলপ হাঁহি উঠিব পাৰে আৰু মাথাটোও বেয়া হৈ যাব পাৰে, তাৰমানে মাথাটো ধৰক মাথা চাথা বেয়া হৈ যাব পাৰে। চ' গাইজ বহুত মানুহৰ মনত যে কেতিয়াবা এটা প্ৰশ্ন আহে যে প্ৰথমে আমি কাৰোবাক কেতিয়াবা সুধোঁ যে ডিম আহিছিল নে প্ৰথম মুৰ্গী আছিল, বহুতে উত্তৰ দিয়ে ডিম আহিছিল মুৰ্গী আছিল কিবা কিবি কয়। চ' গাইজ তেওঁলোকক মানুহৰটো বাদেই দিছোঁ, বিজ্ঞানীসকলেও এইটো প্ৰশ্ন দিলে মাথা বেয়া হৈ যায়। আপোনালোকে কেতিয়াবা ক'ব পাৰিবনে, আপোনালোকে কেতিয়াবা ক'ব পাৰিবনে প্ৰথম মুৰ্গী আহিছিল নে ডিম আহিছিল? যদি আপুনি কয় ডিম আহিছিল তেতিয়াহ'লে মুৰ্গীটো ক'ব আহিলে, এনেকৈ যদি কয় ডিম, তেনেকৈ প্ৰশ্নটো বহুত দীঘল হৈ গৈ থাকিব। চ' গাইজ মই ভিডিঅ'টো বহুত শ্বৰ্টকৈ বনাই দিছোঁ, আপুনি শ্বৰ্টকৈ বুজাই দিম। চ' গাইজ শ্বৰ্টকৈ আপোনালোকে বুজি পাব। যেতিয়া চাওক যদি আপোনালোকে যদি কয় ডিম আহিছিল, যদি ঠিক আছে মানি লৈছোঁ যদি ডিম আহিছিল, যদি ডিমটো আহিছিল ক'ৰ পৰা? যদি মুৰ্গীয়ে নাথাকে ডিম ক'ৰ পৰা আহিব? তেতিয়াহ'লে চাওক গাইজ ডিমটোতো এনেইতো ডিম নাহে, মুৰ্গী ডিম পাৰিলে আহিব। যদি ধৰি লওক আপুনি ক'লে ডিম আহিছিল, তেতিয়া যদি কওঁ মুৰ্গীটো এনে নাহে, মুৰ্গীটো তেতিয়া ওপৰলৈ বৰষুণ দিব লাগিব, বৰষুণ দিব লাগিব তেতিয়া মুৰ্গী আহিব। চ' গাইজ এই উত্তৰটো আপোনালোকে বিচাৰোঁতে এতিয়া মানুহটো বেয়া হৈ থাকিব। সেইকাৰণে কৈছোঁ যে যিজন বিজ্ঞানীকে, তেওঁৰ নাম হ'ল চোফেল বাৰ্গেনিক কিবা হয় আৰু নেটত মাৰি চাই ওলাই যাব। তেখেতৰ ওচৰত এই উত্তৰটো আছে। তেওঁ এটা লেবত তাৰমানে যিটো তেওঁ কম্পিউটাৰ সহায়ত তাৰমানে তেওঁ ৰিচাৰ্চ কৰিছিল যে যিটো প্ৰথমত তেওঁ ডিমটোৰ বিষয়ে ফাৰ্ষ্ট তেওঁ ৰিচাৰ্চ কৰিছিল ডিমটোৰ ভিতৰত কি থাকে, সেই যিটো ডিমৰ ভিতৰত যিটো থাকে প্ৰ'টিন, মানে যিটো যিটো DNA, তাৰমানে DNA যিটো ডিমৰ কুহুমটোৰ ভিতৰত যিটো ৰঙা তেজৰ নিচিনা যিটো DNA হয়, সেইটো অকল কুকুৰাৰ ভিতৰতে থাকে, বুজি পালে? যিটো তেওঁলোকে কম্পিউটাৰ লেবৰেটৰীত চালে যে যিটো ডিমৰ ভিতৰত যিটো কুহুম থাকে সেইটো অকল কুকুৰাৰ ভিতৰতে থাকে। তেখেতে এটা পৰীক্ষা কৰি চালে যে যদি সেই ডিমটো যদি ৰিচাৰ্জ কৰাৰ পিছত ডিমটো বাইদেউ মুৰ্গী হয়, কিন্তু তেওঁলোকে ধৰক যদি মই আপোনালোক আগত কৈছোঁ, যদি উত্তৰ বুজি পাই গৈছে চাগে, যদি মই আগত আপোনালোকক কৈ আছিলোঁ যে 1 মিনিট ধৰি লওক, মানুহক এতিয়া ধৰি লওক আগৰ ৰাস্তাত পইণ্ট ধৰিছোঁ, যদি ডিমটোৰ ভিতৰত যদি সেই ব্লাড প্ৰ'টিনটো আছে তেতিয়াহ'লে মুৰ্গীজনীটো লাগিব। তেতিয়া চ' গাইজ বিজ্ঞানিকৰ ওচৰত এই উত্তৰটো আছে, প্ৰথম কোন আহিছিল বা ডিম আহিছিল। চ' গাইজ প্ৰথম ডিমতকৈ আগত মুৰ্গী আছিল, কিয়নো যেতিয়া বহুত বছৰ আগতে যিবিলাক পক্ষী চৰাই চিৰিকটি আগতে ডিম পাৰিছিল, চ' গাইজ এতিয়াও পাৰে, তেখেতে এতিয়া আগতে যেনেকৈ ডিম পাৰিছিলে সেই মুৰ্গীটো সিহঁতৰে প্ৰজাতিৰ আছিলে। তাৰমানে তেনেকৈ ধৰি লওক বান্দৰৰ পৰা যেনেকৈ মানুহ হ'ল, তেনেকৈ যিটো চৰাই আছিলে সেই চৰাইটোৰ পৰা লাহে লাহে মুৰ্গীত পৰিৱৰ্তন হ'ল। চ' গাইজ কিন্তু ভিডিঅ'টোত মই এইটো বিষয়ে ওলাব পৰা নাই যে মুৰ্গীটো তাৰমানে প্ৰথম ক'ত আহিছিলে। সেইকাৰণে চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' গাইজ আজি ইমানেই।